তো চাওক ওপৰৰ পৰা ষ্টেডিয়ামটো ইমান বেছি ধুনীয়া লাগিছে মানে বিলিভে কৰিব পৰা নাই যে এইটো আমাৰ বৰচাপাৰা ষ্টেডিয়াম হয় চাওক না একদম মানুহ ফুল হৈ আছে ষ্টেডিয়ামত পুৰা আৰু ইয়াৰ পৰা ধামাকা হৈ আছে আৰু এফালে বিকাশ দা ভিগুদাক লগ পালোঁ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি হৈছে 2 অক্টোবৰ আৰু আজি আছে আমাৰ ইয়াত ইণ্টাৰনেশ্যনেল মেটচ ইণ্ডিয়া ভাৰ্চেছ চাউথ আফ্ৰিকা তো চাওক ষ্টেডিয়ামটো কি ধুনীয়া লগা হৈ আছে আৰু এফালে পিছফালে পূৰা এডভাৰটাইজৰ এইবিলাক লাগি আছে আৰু গ্ৰাউণ্ডত চাওক কিমান ধুনীয়া লাগিছে আৰু চাওক ইয়াৰ গোটেই ভিউটো দেখাইছোঁ মৰ্ণিং তো এতিয়া মৰ্ণিং 5টা বাজি আছে আৰু মই এতিয়া শুই উঠি আহিলোঁ আৰু শুই উঠি আহিয়ে ষ্টেডিয়ামটো দেখাব ল'লোঁ তো এইকেইদিন ব্লগ বনাবলৈ তেনেকৈ টাইম পোৱা নাই তথাপিও অলপ চলপ ভিডিঅ' কৰি থৈ দিছোঁ মই অলপ আগত গৈ দেখাম তো মানে এইটোৱে আৰু মই ভাবিছিলোঁ ইয়াৰ আগতো এটা ধুনীয়াকৈ ব্লগ বনাই দিম কেনেকুৱাকৈ কি কাম চলি আছে তো কিন্তু তেনেকৈ টাইম নাপালোঁ সেইটো কাৰণে বনাব নোৱাৰিলোঁ তো এতিয়া চাওক এইটো বাউণ্ডেৰীটো চাওক আৰু গোটেই ডিছপ্লেবিলাক লগাই দিছে বহুত ধুনীয়া লাগিছে আগফালে গেলেৰীবিলাক চাওক তো এতিয়া পূৰা খালী হৈ আছে একদম মৰ্ণিং আৰু ইভিনিঙততো আজি গম পাবই কেনেকুৱা কি হয় পূৰা ভিৰ লাগি থাকিব তো এই গোটেই চেয়াৰবিলাক চকীবিলাক কালাৰ কৰাৰ পৰা আদিকে কৰি মই কেইটামান ভিডিঅ' ক্লিপ কৰি থৈছোঁ তো সেইকেইটাও এতিয়া দেখাম আপোনালোকক তো এটা চিনেমেটিক শ্বটত সেইটো চাই লওক তো বেছি টাইম ৱেষ্ট নকৰোঁ এতিয়া বাহিৰলৈ যাওঁ ফটকছে গৈ এটা ইণ্ডিয়াৰ জাৰ্চি কিনি লৈ আহোঁ তো যিহেতু আমি ইণ্ডিয়া ছাপোৰ্টাৰ চ' তো বলক তো গেটত চাওক এতিয়াৰ পৰাই ভিৰ লাগি আছে আৰু মই বিৰাট কোহলিৰ ফেন হয় চ' বিৰাট কোহলিৰে জাৰ্চি ল'লোঁ তো এইটো চাওক আৰু এতিয়া ৰুম আহিলোঁ ৰুমত আহি ড্ৰেছ চেছ পিন্ধি পূৰা ৰেডি হৈ গ'লোঁ আৰু মোৰ ডিঙিত থকা আই কাৰ্ডটোৱে মেইন আজি আই কাৰ্ডটো নহ'লে ক'তো যাব নোৱাৰোঁ আৰু এইটো ডিঙিত থাকিলে য'তে হ'লেও তাতে ঘূৰি ফুৰিব পাৰিম য'ত মন যায় আমাৰ টেনশ্যন নাই আই কাৰ্ড চাই কাৰ্ড পূৰা আহি গৈছে তো য'ত মন যায় তাতে ঘূৰি থাকিব পাৰোঁ তো গধূলি হ'বলৈ দিয়া তাৰপিছত একদম ধামাকা হ'ব ভাল হ'ব একদম পূৰা মজাকৈ ঘূৰিম তো আপোনালোকক দেখাম তো মই ফাৰ্ষ্ট টাইম চাম ইণ্টাৰনেশ্যনেল মেটচ কেনেকুৱা হ'ব কেনেকুৱা লাগিব মই ক'বই পৰা নাই ইমান ভাল লাগি আছে তো লগতে আপোনালোককো ধুনীয়াকৈ কি পাৰোঁ দেখাম আৰু তো সেইটোৱেই আৰু যোৱাকালি ইণ্ডিয়া টিম প্ৰেক্টিছত আহোঁতে ওৱান অফ দ্য ফেভাৰেট প্লেয়াৰ মোৰ বিৰাট কোহলিৰ লগত ফটো উঠিলোঁ আৰু দুজনমানৰ লগত উঠিলোঁ ঋষভ পন্ত চহল তো গোটেইকেইটা ফটোকেইটা দেখাই আছোঁ তো চাই লওক তো প্ৰেক্টিচ শেষ হোৱাৰ পিছত চাওক ঋষভ পন্তে চবৰ লগতে চেল্ফি লৈ আহি আছে তো আমিও ৰখি আছোঁ চেল্ফি ল'বলৈ এই চাওক চবৰ লগতে ধুনীয়াকৈ চেল্ফি লৈ আহি আছে তো তাৰপিছত আমিও ল'ম আগলৈ আহি আছে কাকো মানা কৰা নাই চবৰ লগতে লৈছে তো এতিয়া ইভিনিং 3টা বাজিলে আৰু গেট এখন খুলি দিলে এনেকৈ এখনকৈ গোটেইবিলাক গেট খুলি দিব আৰু আমাৰ বিকাশ চেত্ৰীদাও আহিছে তো নৰ্থ ষ্টেণ্ডৰ গ্ৰাউণ্ড ফ্ল'ৰত বহি আছে তো এতিয়া বলক বিকাশ দাক লগ কৰি আহোঁ ফটো চটো মাৰি আহোঁ তো তাৰপিছত আকৌ ইয়াৰ পৰা আহি ধুনীয়াকৈ চাম তো এইফালে বিকাশ দা ভিগুদা সকলো বহি আছে Boys and girls, Board of Control for Cricket in India and Assam Cricket Association welcomes you to ACA Cricket Stadium, Guwahati! Namaskar, Guwahati! Namaskar, Assam! নমস্কাৰ সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছো আৰু আহক আমি একেলগে সুন্দৰকৈ উপভোগ কৰোঁ চাউথ আফ্ৰিকাৰ এই খেলখন
আৰু এংকৰিং কৰি থকা মেডামজনী কালিও আহিছিলে আমাৰ ইয়াত তো ফটোও উঠিছিলোঁ চাওক তো এতিয়া ইণ্ডিয়া টিম পাবহি হৈছে আৰু তো এতিয়া ৰাস্তাত যাওঁ ৰাস্তাত গৈ ৱেলকাম কৰোঁ তাৰপিছত নেক্সট আকৌ ইয়াত আহি যাম তো বলক এইফালে চাওক টিম ইণ্ডিয়া আহি গ'ল তো এতিয়া যাওঁ বলক আকৌ ভিতৰত তো ভিতৰত গৈ প্ৰেক্টিচ চাওঁগৈ তো চাওক টিম ইণ্ডিয়া গ্ৰাউণ্ডত টিম ইণ্ডিয়া আহি গ'ল প্ৰেক্টিচ কৰি আছে আৰু এতিয়া মানুহ চাওক পুৰা ফুল হৈ গ'ল তো মই ভিতৰত আছিলোঁগৈ সেইটো কাৰণে বম চম ফুটালে কিবা কিবি হ'ল সেইবিলাক দেখিয়ে নাপালোঁ তো এতিয়া ষ্টাৰ্ট হ'বই হ'ল ইণ্ডিয়া ফাৰ্ষ্ট বেটিং কৰিব তো চাওক মেটচখন অলপ চলপ দেখাওঁ Ladies and gentlemen, all eyes on the big screen. Countdown आने वाला है. We are going to do the countdown together. और ये मैच हम साथ में शुरू करेंगे. Are you ready? 9, 8, 7, 6, 5, 4, 3, 2, Hitman special 4 runs. What a shot! 6 runs. তেনেকৈ খেলখন চলি থাকোঁতে হঠাৎ ফিল্ডত সাপ এটা ওলালে তো বেছি ডাঙৰ নহয় সৰু সাপ এটা তো এইটোৱে মানে নিউজ চেনেলবিলাকে বহুত জুম কৰি কৰি ডাঙৰ দেখাই আছে তো এইটো একো ডাঙৰ কথা নহয় ইমান ডাঙৰ এৰিয়া এটাত সাপ থাকিবও পাৰে তো বৰুদা আছিল আমাৰ যোনজন গ্ৰাউণ্ডমেন তো সেইজনে একদম ধুনীয়াকৈ 2 মিনিটমানৰ ভিতৰতে তো ধৰি লৈ গ'ল তো কাৰো একো অসুবিধা নোহোৱাকৈ আৰু সাপটো গৈ মেলি দিলে তো চাওক এতিয়া আমাৰ ওচৰত চাওক ডেভিড মিলাৰ ফিল্ডিং কৰি আছে তো কিমান ওচৰৰ পৰা চাওক দেখিছোঁ বিশ্বাসে হোৱা নাই মজা খেলাই IPL Mega Chaka! হিমন্ত বিশ্ব হিলাই দিছে দেই হিলাই দিছে এখন হিমন্ত বিশ্ব দিনাখন ষ্টেডিয়ামতে আছে Mega Chaka! Iran! Clap, 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 clap.
তো এনেকৈ ফাৰ্ষ্ট ইনিংছ শেষ হৈ গ'ল কিন্তু মোৰ বিগ ফ্ৰেণ্ড কোহলিৰ 50 নহ'ল 49 হ'ল তো একো নাই বহুত ধুনীয়া খেলিছে তো এতিয়া ছেকেণ্ড ইনিংছ হ'ব তো এতিয়া ভিতৰত যাওঁ অলপ পিছত আকৌ আহি আছোঁ ছেকেণ্ড ইনিংছ চাবলৈ তো এতিয়া বলক নৰ্থ ষ্টেণ্ডৰ ওপৰত যাওঁ থাৰ্ড ফ্ল'ৰত তো তলৰ পৰাই কিমান চাই থাকিম এতিয়া ওপৰৰ পৰা ভিউটো কেনেকুৱা লাগিছে চাওঁগৈ তো বলক তো এতিয়া নৰ্থ ষ্টেণ্ডত আহিলোঁ তো ইয়াৰ পৰা ভিউটো চাবা নি কেনেকুৱা লাগিছে ইয়াৰ পৰা মজা লাগিছে মই অথনিৰ পৰা অহা নাছিলোঁ পস্তাই আছোঁ তো এতিয়া আহি পিনি চাইছোঁ ইয়াৰ পৰা বম ভিউ এটা দেখা পাইছোঁ গ্ৰাউণ্ডটোৰ তো চাওক বিলিভ হোৱা নাই গাইছ ইমান ধুনীয়া ভিউ চাওক না আমাৰ বৰ্ষাপাৰা ষ্টেডিয়াম যেন লগাই নাই ৱাও Finally guys, India team winner হৈ গ'ল South Africa's score was 221. Join up কৰিছে Team India. Finally guys, খেল শেষ হ'ল আৰু মানুহবিলাকো গৈ শেষ হ'ল তো বহুত ভাগৰ লাগিছে খেলখনৰ কাৰণে একমাহমান ধৰি একো ছুটি টুটি পোৱা নাই বহুত বেছি কাম হৈ আছিল বহুত বেছি ভাগৰো লাগিছে তো ভালে ভালে খেলখন শেষ হ'ল বহুত ভাল লাগিছে তো ইমান ভালকৈ খেলখন শেষ হৈ গ'ল তো এতিয়া যাওঁ আৰু ৰুমলৈ বহুত বেছি ভাগৰ লাগিছে যেতিয়া মৰ্ণিং মই 5টা বজাত উঠিছিলোঁ তো বতৰটো বহুত ডাৱৰীয়া আছিল আৰু ৱেডাৰতো বৰষুণ দেখাই আছিল তো সেইটো কাৰণে বহুত ভয় লাগি আছিল বহুত বেয়া লাগি আছিল তো কি হয় বুলি তো বৰষুণ নোহোৱাকৈ একদম খেলখন ধুনীয়াকৈ পাৰ হৈ গ'ল তো বহুত বেছি ভাল লাগিছে আজি তো এখন জীৱনত ফাৰ্ষ্ট টাইম ইণ্টাৰনেশ্যনেল মেটচ চালোঁ উপভোগ কৰিলোঁ বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ মানে আজি বহুত ভাল লাগিছে কিমান ভাল লাগিছে মই ক'বই নোৱাৰোঁ আৰু মোৰ ফেভাৰিট প্লেয়াৰ বিৰাট কোহলিৰ লগতো ফটো উঠিব পালোঁ এই খেলখনৰ জৰিয়তে তো গতিকে বহুত বেছি ভাল লাগিছে তো এতিয়া কি ক'ম আৰু একো ক'বলৈ ভাষাই নাই ইমান বেছি ভাল লাগিছে আজি তো এতিয়া যাওঁ আৰু অহাকালি মোৰ ড্ৰিম বস্তু এটা ল'ম বুলি ভাবি আছোঁ বহুত ডাঙৰ ড্ৰিম এটা তো মোৰ কাৰণে ডাঙৰেই আৰু বেলেগৰ কাৰণে সৰু হ'বও পাৰে তো যিহেতু আমি মিডল ক্লাছ ফেমিলি তো এতিয়া শুগৈ আৰু কি বস্তু এতিয়া নকওঁ মই তো ল'লে দেখিবা লোৱাটো ফাইনেলেই তো এইকেইদিনতে ল'ম 2 এদিনতে তো বলক তো গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাবা তো বহুত কষ্টত টাইম উলিয়াই ভিডিঅ'টো বনাইছোঁ একদম টাইম নাছিল হাতত নহ'লে আৰু ভালকৈ বনালোঁ হয় তো যদিহে ভিডিঅ'টো চাই ভাল পালা লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা আৰু যদিহে মোৰ চেনেলত নতুন গাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা তো লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিবা আৰু আজি যদি বস্তুটো লোৱা হয় তেতিয়াহ'লে ধুনীয়াকৈ দেখিবা মানে কাইলৈ তো ঠিক আছে আজিলৈ বাই বাই